নমস্কাৰ। এই মুহূৰ্তত আইবৰিছে ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যিসকল আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকৰ বেংক একাউণ্টত সোমাব 10,000কৈ টকা। আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত 1 তাৰিখে সোমাই পৰিব 10,000কৈ টকা। আৰু এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে PM কিষাণৰ কৃষকসকলে লাভ কৰিব এইবাৰ 2,000কৈ টকা। 2ৰ পৰা 10,000কৈ টকা PM কিষাণৰ কৃষকসকলে লাভ কৰিব। কিমান তাৰিখে PM কিষাণৰ কৃষকসকলে এইবাৰ টকা লাভ কৰিব তেওঁলোকৰ বেংক একাউণ্টত, এই ভিডিঅ'টোৰ মাধ্যমত সবিশেষ তথ্য জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। একেলগে জনাম। ভিডিঅ'টো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে। আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাব 10,000কৈ টকা। 1 তাৰিখে সোমাই পৰিব আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত এই 10,000কৈ টকা। আৰু এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ বেংক একাউণ্টত অসম চৰকাৰে এই 10,000কৈ টকা সোমাই দিব, কিয়নো 1 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনতেই আপোনালোকৰ বেংক একাউণ্টত এই টকা সোমাই পৰিব। আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। PM কিষাণক লৈ আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। কেতিয়া সোমাব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন? 2,000 টকা পাবলৈ লগে লগে পঞ্জীয়ন কৰক। কোটি কোটি কৃষকৰ আৰ্থিক সাহায্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা চলাই আছে। PM কিষাণ সন্মান নিধি যোজনাৰ অধীনত এতিয়ালৈকে কৃষকে 18 সংখ্যক কিস্তি পৰ্যন্ত ধন লাভ কৰিছে। এতিয়া সমগ্ৰ দেশৰ কৃষকসকলে 19 সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰি আছে। এনে পৰিস্থিতিত কৃষকসকলে জানিব বিচাৰে যে চৰকাৰে কেতিয়া PM কিষাণৰ পৰৱৰ্তী কিস্তি মুকলি কৰিব। কেতিয়া আহিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন? সংবাদ মাধ্যমৰ খবৰ অনুসৰি অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অৰ্থাৎ 2025 চনত PM কিষাণৰ 19 সংখ্যক কিস্তি চৰকাৰে মুকলি কৰিব পাৰে। কিস্তি চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই 19 নম্বৰ কিস্তিৰ টকা, কিন্তু চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই কেতিয়া 19 নম্বৰ কিস্তিৰ টকা সোমাব। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে সুৰাপান কৰি চলাইছিল ট্ৰাক, ভৰিলে 10,000 টকাৰ জৰিমনা, লাইচেন্সো বাতিল কৰিলে। আগন্তুক বনভোজৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি বজালী জিলাত আবকাৰী আৰু পৰিবহণ বিভাগে যুটীয়াভাৱে মদ্যপান কৰি গাড়ী চলোৱা তথা ৰাজহুৱাভাৱে মদ্যপান কৰাৰ বিৰুদ্ধে নিয়মীয়া অভিযান চলাই আছে। এই অভিযানৰ মাজতে কালি সন্ধিয়া এগৰাকী ট্ৰাক চালকক সুৰাপান কৰি থকা অৱস্থাত ধৰা পেলোৱা হয়। পৰিণতিত তেওঁক পৰিবহণ বিষয়াই 10,000 টকা জৰিমনা বিহাৰ লগতে অনুজ্ঞাপত্ৰ বাতিল কৰে। উল্লেখযোগ্য যে নৱবৰ্ষৰ অনুষ্ঠান আৰু বনভোজ দলৰ বাবে বজালী জিলা প্ৰশাসনে 1 ডিচেম্বৰৰ পৰা কেতবোৰ নতুন নীতি নিয়ম নিৰ্দেশনা জাৰি কৰিছে। বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাসে জাৰি কৰা মেমো নম্বৰ BJMG02/2024/4915 নিৰ্দেশ অনুসৰি যিকোনো পথত মদ্যপান কৰি বাইক, 4চকীয়া বাহন আদি চলোৱা, মডিফাইড বাইক চলোৱা আৰু ষ্টাণ্ট আদি নিষিদ্ধ কৰা হৈছে। আনহাতে ৰাজহুৱা স্থান, পথ, পিকনিক স্পট আদিত শব্দ প্ৰদূষণ কৰি উচ্চ আয়তনৰ শব্দ ব্যৱস্থা, DJ ছেট বজোৱা আৰু ফায়াৰ ক্ৰেকাৰৰ ব্যৱহাৰৰ লগতে বিয়লি 4:30 বজাৰ পিছত বনভোজস্থলীত থকাটো নিষিদ্ধ কৰা হৈছে। নিৰ্দেশনাযোগে আয়ুক্তগৰাকীয়ে ৰাজহুৱা শৃংখলা, শান্তি আৰু শান্তিৰ স্বাৰ্থত প্ৰয়োজনীয়তা বিবেচনা কৰি এই নিৰ্দেশ জাৰি কৰা বুলি উল্লেখ কৰি এই নিৰ্দেশ সমগ্ৰ বজালী জিলাতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বলবৎ থাকিব বুলি সদৰি কৰিছে। উল্লেখযোগ্য যে নৱবৰ্ষ পাৰ্টি, পিকনিক আদিৰ নামত বহু সংখ্যক যুৱকে মদ্যপান কৰি বাইক, 4চকীয়া বাহন আদি অত্যাধিক গতি চলাই নিজৰ লগতে আনকো বিপদত পেলোৱা পৰিলক্ষিত হোৱাৰ উপৰি বহু সংখ্যকে মদ্যপান কৰি পৰিৱেশ বিনষ্ট কৰি আহিছে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে কৃষকৰ বাবে 1,000 কোটি টকাৰ ঋণ নিশ্চয়তা আঁচনি মুকলি কেন্দ্ৰীয় চৰকাৰৰ। দেশৰ কৃষকসকলৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। কৃষকসকলৰ উপকাৰ সাধনৰ বাবে এক আঁচনি মুকলি কৰিছে কেন্দ্ৰই, যিখন আঁচনিয়ে কৃষকসকলক দিব 1,000 কোটি টকাৰ ঋণৰ নিশ্চয়তা। সোমবাৰে উক্ত আঁচনিখন মুকলি কৰি এই কথা সদৰি কৰে কেন্দ্ৰীয় খাদ্য মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে। মন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে ওৱেৰ হাউচিং ডেভেলপমেণ্ট এণ্ড ৰেগুলেটৰী অথৰিটি চমুকৈ WDRAৰ পঞ্জীয়নভুক্ত ভঁৰালসমূহে জাৰি কৰা ENWRৰ বিপৰীতে বেংকৰ ঋণ দিবলৈ অনিচ্ছা হ্ৰাস কৰাৰ লক্ষ্যৰে এই আঁচনি প্ৰণয়ন কৰা হৈছে।
আঁচনিখন শুভাৰম্ভণি কৰাৰ লগে লগে 1000 কোটি টকাৰ কপাৰ্ছ ফাণ্ড আগবঢ়োৱাৰ কথা মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ভূটানৰ পৰা অসমে লাভ কৰিব অন 74 মেগাৱাট বিদ্যুৎ। ভূটান আৰু অসমৰ মাজত 6টা নতুন পথ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূটান ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসমে ভূটানৰ পৰা লাভ কৰিব অন 74 মেগাৱাট বিদ্যুৎ। পুনা চাংচু জলবিদ্যুৎ প্ৰকল্পৰ পৰা অসমক অন 74 মেগাৱাট বিদ্যুৎ যোগান ধৰিব ভূটানে। ভূটানৰ অন 7 সংখ্যক ৰাষ্ট্ৰীয় দিৱসত ৰাজ অতিথি ৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সৈতে উপস্থিত হৈছিল। মুখ্যমন্ত্ৰীৰ 3দিনীয়া ভূটান ভ্ৰমণৰ সময়তে দুই পক্ষৰ মাজত এই অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে ভাৰতৰ সহযোগত 1020 মেগাৱাট শক্তি উৎপাদনৰ ক্ষমতা সম্পন্ন পুনা চাংচু জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিছে ভূটানে। প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'লে অসমে লাভ কৰিব বিদ্যুৎ। মঙলবাৰে ভূটানৰ শক্তি মন্ত্ৰীৰ সৈতে প্ৰকল্পস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে 2010 চনতে মুঠ 6টা গোটৰ পুনা চাংচু জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ চুক্তি স্বাক্ষৰ হৈছিল ভূটান আৰু ভাৰতৰ মাজত। ইয়াকে ধৰি 2136 মেগাৱাট শক্তি সম্পন্ন 4টা প্ৰকল্পৰ বাবে ভাৰতে ভূটানৰ সৈতে চুক্তিবদ্ধ হৈছে। আটাইকেইটা প্ৰকল্প সম্পূৰ্ণ হ'লে অসমে ভূটানৰ পৰা 500 মেগাৱাট বিদ্যুৎ শক্তি লাভ কৰিব। বৰ্তমান অসমে ভূটানৰ পৰা 205 মেগাৱাট বিদ্যুৎ লাভ কৰি আছে। উল্লেখযোগ্য যে ভূটানে ইয়াৰ মুঠ বিদ্যুৎ উৎপাদনৰ 70% ভাৰতলৈ যোগান ধৰে। বিদ্যুৎৰ উপৰিও অসম আৰু ভূটানৰ মাজত পথ পৰিবহণ উন্নত কৰাৰ বাবে নতুন পথ নিৰ্মাণত গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভূটান আৰু অসমৰ মাজত 6টা নতুন পথ নিৰ্মাণৰ পক্ষপাত কৰিছে মুখ্যমন্ত্ৰীয়ে। বাণিজ্যিক সম্পৰ্ক আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰতো জোৰ দিছে মুখ্যমন্ত্ৰী শৰ্মাই। ইতিমধ্যে অসম মালা প্ৰকল্পৰ অধীনত অসমৰ কোকৰাঝাৰ আৰু ভূটানৰ গেলেপুৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় পথ উন্নত কৰাৰ বাবে পদক্ষেপ লৈছে অসম চৰকাৰ। দিব বিচাৰিছোঁ আন এটা ভয়ংকৰ খবৰ। কংগ্ৰেছৰ প্ৰতিবাদত অংশ ল'বলৈ আহি এজনৰ মৃত্যু। GM6ত মৃত্যু মৃদুল ইছলাম নামৰ অধিবক্তাজনৰ। গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহি এজন লোকৰ মৃত্যু। কংগ্ৰেছৰ ৰাজভৱন চলক কাৰ্যসূচীত অংশ ল'বলৈ আহি মৃত্যু হয় মৃদুল ইছলাম নামৰ এজন অধিবক্তাৰ। প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠি চালনাও কৰিছিল। আৰক্ষী প্ৰতিবাদকাৰীৰ হতাহতিত আহত হৈছিল মৃদুল ইছলাম। মৃদুলৰ গাত লাগিছিল কন্দুৱা গেছৰ চেল। আহত মৃদুল ইছলামক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ অনা হয় যদিও হস্পিতালত মৃত্যু হয় লোকজনৰ। মৃদুল ইছলামৰ ঘৰ দক্ষিণ কামৰূপৰ সন্তৰীত বুলি জানিব পৰা গৈছে। কংগ্ৰেছৰ আইনী কক্ষৰ অধিবক্তা আছিল মৃদুল ইছলাম। কংগ্ৰেছে আজি এক দেশ এক নিৰ্বাচনৰ বিৰোধিতা, স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ, হিংসা বন্ধ কৰি মণিপুৰত শান্তি ঘূৰাই অনাৰ দাবীত ৰাজভৱন চলক কাৰ্যসূচী ৰূপায়ণ কৰিছিল। এর প্ৰতিবাদৰ সময়তে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। আৰক্ষীয়ে প্ৰতিবাদকাৰীলৈ কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠি চালনাও কৰিছিল। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ এই হতাহতিত আহত হৈছিল মৃদুল ইছলাম। ঘটনাত আহত হৈছিল কেইবাগৰাকীও সাংবাদিক। আহত লোকজনক GM6ত ভৰ্তি কৰোৱা হৈছিল যদিও হাস্পতালত তেওঁৰ মৃত্যু। ATM কাৰ্ড থকা সকলৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ। সলনি হ'ল ATMৰ পৰা টকা উলিওৱাৰ নিয়ম। জানি লওক ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা। জালিয়াতি দিনক দিনে বৃদ্ধি পাইছে, এয়া সকলোৱে জানে। গ্ৰাহকৰ টকা আত্মসাৎ কৰাৰ দৰে ঘটনা প্ৰতিদিনে সংঘটিত হৈছে। ইফালে সম্প্ৰতি বহু ক্ষেত্ৰত ATM মেচিনত কাৰ্ড চাৰ্জি কৰি জালিয়াতিৰ ঘটনা সংঘটিত কৰাৰ ঘটনা পোহৰলৈ আহিছে। এই পৰিস্থিতিত ATMৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰত কিছুমান নতুন নিয়ম আৰম্ভ কৰিলে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। লগতে RBIৰ ফালৰ পৰা এয়াও জনা হৈছে যে গ্ৰাহকৰ নিৰাপত্তাৰ কথা লক্ষ্য ৰাখিয়ে এই পৰিৱৰ্তন অনা হৈছে। সম্প্ৰতি ATMৰ কেছ উইথড্ৰল বা টকা উলিওৱাৰ নিয়মৰ পৰিৱৰ্তন সংক্ৰান্তীয় বিষয়ত এক নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। 2018 চনৰ প্ৰাথমিক পৰিৱৰ্তনৰ পিছত চলিত বছৰ অৰ্থাৎ 2024 চনৰ ডিচেম্বৰ মাহত এই নিয়ম সংক্ৰান্তীয় সৰু সুৰা পৰিৱৰ্তন অনা হৈছে। গ্ৰাহকৰ নিৰাপত্তা ৰক্ষা কৰা আৰু ATM জালিয়াতিৰ ঘটনা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে মূলত অনা হৈছে এই সৰু পৰিৱৰ্তন। বহু সময়ত দেখা যায় যে ATM লৈ গৈ মেচিনৰ পৰা টকা উলিওৱাৰ সময়ত গ্ৰাহকে সেই টকা বহু সময়ত ল'বলৈ পাহৰি যায়। ফলত সেই টকা প্ৰতাৰকৰ হাতলৈ যোৱাৰ আশংকা থাকে। কিন্তু নতুন নিয়ম আহি গৈছে, যাৰ ফলত এতিয়া ATMৰ পৰা টকা উলিওৱাৰ সময়তে গ্ৰাহকে যদি টকা ল'বলৈ পাহৰে
তেন্তে ইয়াৰ 30 ছেকেণ্ডৰ ভিতৰত সেই টকা নিজে নিজে মেচিনলৈ উভতি যাব, যাৰ অৰ্থ হ'ল কোনোৱে যদি টকা উলিওৱাৰ সময়ত ATM মেচিনৰ পৰা টকা ল'বলৈ পাহৰি যায় তেন্তে তেওঁৰ সেই টকাৰ লগে লগে মেচিনলৈ উভতি যাব আৰু সেই টকা গ্ৰাহকৰ একাউণ্টত জমা কৰা হ'ব। সম্প্ৰতি ATM মেচিনৰ পৰা টকা উলিওৱাৰ সময়ত জালিয়াতিৰ কিছু ঘটনা পোহৰলৈ আহিছে। আচলতে কিছুমান প্ৰতাৰকে ATM মেচিনৰ পৰা টকা তুলি সেয়া কুক্ষিগত কৰিছে, যাৰ ফলত RBI পৰিৱৰ্তন আনিছে। আৰু এই নতুন নিয়মৰ আওতাত কোনোৱে যদি ATMৰ পৰা টকা উলিয়াই সেয়া নিবলৈ পাহৰি যায় তেন্তে লগে লগে মেচিনলৈ উভতি যাব, যাৰ ফলত নিৰাপদে টকা উলিয়াওৱাটো সহজ হ'ব গ্ৰাহকৰ বাবে। এই নতুন পৰিৱৰ্তন অনাৰ ফলত ATMৰ পৰা টকা উলিওৱাটো আৰু নিৰাপদ হ'ব। লগতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আশা আৰ্থিক জালিয়াতিৰ পৰিমাণৰ বহু পৰিমাণে হ্ৰাস প্ৰাপ্ত দিব বিচাৰিছোঁ। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা খুজি পুলিচৰ ওপৰত ব্যৱস্থা লওক আৰু এই মন্তব্য কৰিছে অখিল গগৈয়ে। বুধবাৰে কংগ্ৰেছ দলৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীত আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপৰ বাবে এজন প্ৰতিবাদকাৰীৰ মৃত্যু হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। সাংবাদিকৰে হোৱা কথা বাৰ্তাত তেওঁ কয় যে ইয়াতকৈ নিৰ্মম আৰু নিন্দনীয় ঘটনা অসমত ঘটা নাই। ৰাজ্যৰ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৱে গণতান্ত্ৰিক প্ৰতিবাদ কৰোঁতে পুলিচে অত্যাচাৰ কৰি আন্দোলনকাৰীক হত্যা কৰাৰ ঘটনা বোধ হয় এয়ে প্ৰথম। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা খোজক আৰু পুলিচৰ ওপৰত ব্যৱস্থা লওক। উল্লেখযোগ্য যে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত চিকিৎসালয়ত মৃত্যু হৈছিল মৃদুল ইছলাম নামৰ এজন কংগ্ৰেছ কৰ্মী তথা অধিবক্তা। পৰৱৰ্তী খবৰটো হৈছে শিলচৰত খেল মহাৰণ 2.0 আনুষ্ঠানিক আৰম্ভণি মন্ত্ৰী পীযুষ হাজৰিকাৰ। এই কাৰ্যসূচীৰে বৰাক উপত্যকা ভ্ৰমণলৈ যোৱা ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বুধবাৰে শিলচৰত খেল মহাৰণ 2.0 সমষ্টি ভিত্তিক খেলসমূহ আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। বিধায়কদ্বয় দীপায়ন চক্ৰৱৰ্তী, মিহিৰ কান্তি হোম আৰু কমলাক্ষ দেৱ পুৰকাস্তৰ উপস্থিতিত অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী হাজৰিকাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যখনৰ ইতিহাসৰ সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠান খেল মহাৰণ 2.0 আৰম্ভ কৰিছে। এই খেল মহাৰণে ৰাজ্যখনৰ বহুতো উদীয়মান খেলুৱৈক নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এখন সুন্দৰ মঞ্চ প্ৰদান কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। খেল ধেমালিয়ে মানুহক শাৰীৰিক আৰু মানসিকভাৱে সবল কৰি ৰখাৰ লগতে সমাজত সুস্থ বাতাবৰণৰ ধাৰাবাহিকতা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰী হাজৰিকাই। তেওঁ লগতে উল্লেখ কৰে যে ভাল খেলুৱৈসকলে সদায়ে নিজক বেয়া চিন্তা আৰু মাদক দ্ৰব্যৰ দৰে বস্তুৰ পৰা দূৰত ৰাখে। আনহাতে বৰ্তমান সময়ত ক্ৰীড়াই মানুহক আৰ্থিকভাৱে সুস্থ হোৱাত সহায় কৰে বুলি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে। অসমৰ পৰা দেশক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সফলতা বুটিবলৈ সক্ষম হোৱা হিমা দাস অথবা লাভলীনা বৰগোহাঁইৰ দৰে খেলুৱৈ ভৱিষ্যতে শিলচৰৰ পৰাও ওলাব বুলি আশা ব্যক্ত কৰি মন্ত্ৰী হাজৰিকাই খেল মহাৰণত অংশ লোৱা সমষ্টিটোৰ সকলো খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে মানকাছাৰত মেধাৱী শিক্ষাৰ্থীক বঁটা প্ৰদান অনুষ্ঠান। বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ বাবে মঙলবাৰে সন্ধিয়া মানকাছাৰত উপস্থিত হৈছিল ৰাজ্যৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত। বুধবাৰে পুৱা মন্ত্ৰীগৰাকীয়ে এটা মডেল অংগনবাদী কেন্দ্ৰ, জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়, এটা উপ স্বাস্থ্য কেন্দ্ৰ উদ্বোধন কৰে। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত জিলা প্ৰশাসনে আয়োজন কৰা বঁটা বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। মেধাৱী ছাত্ৰ ছাত্ৰীক বঁটা বিতৰণৰ উদ্দেশ্যে আয়োজিত এই অনুষ্ঠানত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক বঁটা বিতৰণ কৰা হয়। বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰি সভাত ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰি ভাষণ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। সভাত মানকাছাৰৰ বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক জাভেদ ইছলাম, জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, আৰক্ষী অধীক্ষক সহ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে জিলাখনত বাণীকান্ত কাকতি বঁটাৰ বাবে নিৰ্বাচিত 6গৰাকী শিক্ষাৰ্থীক স্কুটি বিতৰণ কৰি বঁটা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনত মুঠ 366গৰাকী মেধাৱী শিক্ষাৰ্থীক স্কুটি বিতৰণ কৰা হ'ব। একেদৰে 10গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰণ কৰি চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনত 9ম শ্ৰেণীৰ মুঠ 4168 ছাত্ৰ ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰা হ'ব। আনহাতে আনন্দৰাম বৰুৱা বঁটা প্ৰাপক 259গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত নগদ 12,500 টকাৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে।